নমস্কাৰ দিনটোৰ শিৰোনামৰ হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা এজাক বৰষুণতে প্লাবিত জোৰাবাট কৃত্ৰিম বানে আৰোহী সহ উটুৱাই নিলে এখন চাৰিচকীয়া বাহন নিউজ 18ৰ কেমেৰাত বন্দী হৈছে এই ভয়ংকৰ দৃশ্য কৃত্ৰিম বানৰ বাবে সাময়িকভাৱে ব্যাহত হৈ পৰিছে উজনি নামনিৰ যাতায়াতসমূহ সন্ধিয়া অহা এজাক বৰষুণৰ পিছতে নৈ সদৃশ হৈ পৰিৱেশৰ সৃষ্টি হৈছে জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে টেলিভিছন স্ক্ৰীনত জোৰাবাটৰ দৃশ্য এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে এজাক বৰষুণতে প্লাবিত হৈ পৰিছে জোৰাবাট কৃত্ৰিম বানে আৰোহী সহ উটুৱাই নিছে এখন চাৰিচকীয়া বাহন দেখিবলৈ পাইছে বাহনখন কিদৰে পানীত উপঙি আছে কৃত্ৰিম বানে আৰোহী সহ উটুৱাই লৈ গৈছে চাৰিচকীয়া বাহনখন আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছে নিউজ 18ৰ কেমেৰাত এক ভয়ংকৰ দৃশ্য কিদৰে বাহনখন উটি আছে পানীত সেই সমগ্ৰ দৃশ্য নিউজ 18ৰ কেমেৰাত বন্দী হৈছে জোৰাবাটত সংঘটিত হৈছে এই ঘটনা কৃত্ৰিম বানৰ বাবে সাময়িকভাৱে ব্যাহত হৈ পৰিছে উজনি নামনিৰ যাতায়াতো সন্ধিয়া অহা এজাক বৰষুণৰ পিছতে নৈ সদৃশ হৈ পৰিৱেশৰ সৃষ্টি হৈছে জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত বিজেপি জিলা কমিটিৰ নামত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নামত মাটি আবণ্টন দিয়াৰ সিদ্ধান্তক অনুমোদন জনাইছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিন্তু বিষয়টো গোপনে ৰখা হল আৰু এই সন্দৰ্ভত মুখ খুলিলে সোণোৱাল চৰকাৰৰ এজন মন্ত্ৰীয়ে কি বুলি চাওঁ আহক এই ৰিপৰ্ট বিজেপি জিলা কমিটিৰ নামত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নামত মাটি আবণ্টন দিয়াৰ সিদ্ধান্তক অনুমোদন জনাইছিল ৰাজ্যিক কেবিনেটে কিন্তু বিষয়টোক গোপনে ৰখা হল এই সন্দৰ্ভত মুখ খুলিলে ৰাজ্য চৰকাৰৰে এজন মন্ত্ৰীয়ে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে সদৰি কৰিলে বিজেপিৰ জিলা কমিটিৰ নামত কেবিনেটে মাটি প্ৰদানত অনুমতি দিয়াৰ তথ্য নলবাৰী জিবি কাৰ্যালয় বৰপেটা বিজেপি কাৰ্যালয় এনেকুৱা ধৰণে তেওঁলোকে যেনেকৈ চাৰ্কুল অফিচ বা ডিচিৰ পৰা আহিছে প্ৰপ'জেল আমি সেনেধৰণে আমি অনুমোদন জনাই দিছোঁ বিভিন্ন জিলাৰ পৰা যিবিলাক প্ৰপ'জেল আহিছে বহুত দিন ধৰি কিছুমান প্ৰপ'জেল পেণ্ডিং আছিলে এইবিলাক আমি যাতে খৰতকীয়াকৈ সলিউশ্যন কৰিব পাৰোঁ তাৰ কথা আমি ব্যৱস্থা কৰিছোঁ মাটি আমি ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে আমি 3 বছৰৰ কাৰণে দিয়াৰ এটা ব্যৱস্থা হৈছে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এইটো এটা প্ৰপ'জেল কালি আলোচনা হৈ পাছ হৈছে মন্ত্ৰী যোগেন মোহনে ক'লে শংকৰদেৱ বিদ্যা নিকেতনৰ বাবেও দিয়া হৈছে মাটি 10খন বিদ্যালয়ক মাটি দিয়াৰ সিদ্ধান্ত অসম কেবিনেটৰ যোৱা 24 মেত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল এনে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিন্তু 26 মেৰ কেবিনেটৰ বহুকেইটা সিদ্ধান্তৰ কথা ৰাজহুৱা নকৰিলে চৰকাৰৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অৱশ্যে চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাবলৈ গৈ মন্ত্ৰী মোহনে ক'লে চৰকাৰ নিজৰ গতিকে দলৰ জিলা কমিটিক দিয়া হৈছে মাটিৰ আবণ্টন শংকৰদেৱ শিশু নিকেতনৰ আমি কেইবাখনো আমি এতিয়ালৈকে প্ৰায় 10খনমান বিদ্যালয়ৰ কাৰণে আমি অনুমোদন জনাইছোঁ কাৰণ এইটো তেওঁলোকৰ যিটো প্ৰপ'জেল চাৰ্কুল অফিচৰ পৰা আহিছে আৰু তেওঁলোকৰ য'ত ক'ৰবাত 4 বিঘা 2 বিঘা এনেধৰণে জিলাৰ বিজেপি দুখনৰ প্ৰপ'জেল মতে তেওঁলোকক মাটি অনুমোদন দিয়া হৈছে কেবিনেটৰ সিদ্ধান্তৰ কথাক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গোপন কৰাক লৈ সমালোচনাত মুখৰ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এওঁলোকৰ মানুহৰটো কোনো কি কয় কোনটো কেতিয়াবা লুকুৱাই ৰাখিব কোনটো মিছা কথা কয় মানে এতিয়া এডভান্টেজ আছে আমাৰ এতিয়া ক'ত কিমান নিলে মাটি কেইটা ইণ্ডাষ্ট্ৰি আহিলে মই জনাত ইণ্ডাষ্ট্ৰি গৈয়ে আছে আহিব বেলেগ কথাটো নাই বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট একালৰ মন্ত্ৰী 25 বছৰে লখিমপুৰৰ ৰাজভোগ খোৱা উৎপল দত্তৰ খং উঠিছে জনতাৰ অভিযোগ শুনি খং উঠিছে জনপ্ৰতিনিধিৰ বানে জুৰুলা কৰা ঐতিহাসিক ঘুণাসুতিৰ নাহৰণিলৈ বান শুকোৱাৰ পিছত খবৰ ল'বলৈ গৈ বৰ্ণাঢ্যক দিলে গালি হপনি আৰু কলে বান্ধি লৈ যোৱাৰ ভাবুকি চৰিয়াই গাল ফালি দিম বান্ধি লৈ যাম তো লখিমপুৰৰ বিধায়ক উৎপল দত্ত
বা দুজন থাকে 21জনীয়া লিটাৰ থাকে বা 45জন পানৰ সময়ত বন্যাত্তৰ কাষলৈ নগ'ল। এই 45জন বা 30জন বা 21জনীয়া পানী শুকোৱাৰ পিছত খবৰ ল'বলৈ গৈ বন্যাত্তৰ সৈতে কৰিলে তৰ্কাতৰ্কি, পাৰিলে গালি শপনি, দিলে বান্ধি লৈ যোৱাৰ ভাবুকি। বানে জুৰুলা কৰা ঐতিহাসিক ঘোদাসুতিৰ নাহৰণিৰ নিশ্চয়া। বান শুকোৱাৰ পিছত বন্যাত্তৰ খবৰ ল'বলৈ গৈছিল বিধায়ক উৎপল দত্ত। জনপ্ৰতিনিধিৰ আগত বানে সকলো ধুই নিয়া দাই যে উজাৰিলে ক্ষোভ। কাৰণ তেওঁলোকে নাপালে বান সাহায্য। সাহায্য সামগ্ৰী সকলো হাত কৰিলে দলৰ নেতা পালি নেতাই। খাবলৈ এটুপি বিশুদ্ধ পানী নোপোৱা জনতাই উভতি ধৰিলে জনপ্ৰতিনিধিগৰাকীক। পিছে জনপ্ৰতিনিধিক ভোটহে লাগে, ক্ষমতাহে লাগে। জনতাৰ অভিযোগ শুনিলে খং উঠে জনপ্ৰতিনিধিৰ। নিজৰ দোষ ঢাকিবলৈ ৰঙা চকু দেখুৱাই বিধায়কে ভাবুকি দিলে বন্যাত্মক। সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত। ওলাই পৰিল জনপ্ৰতিনিধিৰ আচল স্বৰূপ। লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ এই মাফিয়াগিৰিক লৈ তোলপাৰ লাগিছে লখিমপুৰত। সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বানপানী ক্ষয়ক্ষতি হোৱা আৰু তেওঁলোকৰ গৰাখহনীয়াৰ এই বিষয়ে যদি বিধায়ক মহোদয়ক জ্ঞাত কৰাব যাওঁতে যদি বিধায়ক মহোদয়ে এই মানুহবিলাকক ধৰি বান্ধি লৈ যাম বুলি কয়, ধৰি বান্ধি লৈ যোৱাৰ ধমক দিয়ে, তেতিয়াহ'লে এনেকুৱা এজন বিধায়ক প্ৰয়োজন নাই আমাক। এনেকুৱা বিধায়কক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো, কঠোৰ ভাষাৰে গৰিহণা দিছো। তেনেকুৱা এই বিধায়ক উৎপল দত্ত ডাঙৰীয়া দেৱক আমি উচিত প্ৰত্যুত্তৰ দিম। 21 চনত আপুনি চিন্তাই নকৰিব, আপোনাক উচিত প্ৰত্যুত্তৰ পাবলৈ আপুনি সাজু হৈ থাকক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ব্ৰেকিং নিউজ। মহানগৰীত সন্ত্ৰাস চলোৱা বন গাহৰিটোক হত্যা কৰা হৈছে। মহানগৰীৰ চুইপাৰ কলনীত সন্ধিয়া একাংশ লোকে হত্যা কৰে বন গাহৰিটো। বন গাহৰিটোৱে কেইবাজনো লোকক আক্ৰমণ কৰাৰ পিছতে আতংকিত হৈ পৰে চুইপাৰ কলনীকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকল। আৰু একাংশ লোকে খেদি খেদি হত্যা কৰে সন্ত্ৰাস সৃষ্টি কৰা বন গাহৰিটোক। পুনৰ জনাইছো, মহানগৰীত সন্ত্ৰাস সৃষ্টি কৰা বন গাহৰিটোক হত্যা কৰা হৈছে। মহানগৰীৰ চুইপাৰ কলনীত সন্ধিয়া একাংশ লোকে হত্যা কৰে এই বন গাহৰিটো। বন গাহৰিটোৱে কেইবাজনো লোকক আক্ৰমণ কৰাৰ পিছতে আতংকিত হৈ পৰে চুইপাৰ কলনীকে ধৰি সেই অঞ্চলটোৰ লোকসকল। আৰু একাংশ লোকে পিছত খেদি খেদি হত্যা কৰে এই সন্ত্ৰাস সৃষ্টি কৰা বন গাহৰিটোক। কোভিড ৰোগীক ছালফা লগাই প্ৰহাৰ কৰাৰ অভিযোগ এজন চিকিৎসকৰ। পিছে ক'ত সংঘটিত হৈছে এই আজব ঘটনা, চাওক এই বিশেষ প্ৰতিবেদন। আমি
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চলিছে এতিয়া গুণ্ডাৰাজ। 12 বজালৈকে খাদ্যৰ বাবে হাহাকাৰ কৰা ৰোগীক ওলোটাই প্ৰহাৰ কৰাৰ চেষ্টা বৰা উপাধিৰ এগৰাকী চিকিৎসকৰ। নিজকে গুৱাহাটীৰ এগৰাকী ব্যাগুম চালফা নেতাৰ আত্মীয় বুলি পৰিচয় দিয়া এগৰাকী চিকিৎসকৰ উদ্ভণ্ডালিয়ে বৰ্তমান অতিষ্ঠ কৰিছে সকলোকে। শুকুৰবাৰে নিশা এগৰাকী চিকিৎসকৰ অনিহাৰ বাবে নিশা 12 বজালৈকে ভোকে পিয়াহে থাকিব লগা হ'ল চিকিৎসাধীন কৰোনা ৰোগী। যিজন ল'ৰাই কালি আমাৰ কোভিড পেচেণ্টৰ থকা জেগাত আহি পেলাই তেওঁ সোমাই পেলাই আমাক অপব্যৱহাৰ কৰিছে, দাণ্ডালৈ মাৰিম বুলি কৈছে, সেই মানুহজনে মুখত মাস্ক ব্যৱহাৰ নকৰাকে তেওঁ আহিছে আৰু তেওঁ কাৰো অনুমতি লৈ সোমোৱা নাছিল। যিহেতু কোভিড পেচেণ্টৰ ওচৰত কোনো মানুহ আহিব নোৱাৰে তেনেকে, গতিকে আমি দাবী জনাওঁ সেই মানুহজনে আমাৰ এতিয়া সকলোৱে সন্দেহ হৈছে তেওঁৰ দ্বাৰা গণসংক্ৰমণ হ'ব যে 100% চিয়ৰ। ইপিনে কৰোনাত আক্ৰান্ত হৈ অৱশেষত মৃত্যুক সাৱটি ললে নগাঁও আৰক্ষীৰ জোৱান লক্ষেশ্বৰ হাজৰিকাই। আনহাতে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভুল চিকিৎসাৰ বলি হৈয়ে মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ উত্থাপন কৰিছে মৃত লক্ষেশ্বৰ হাজৰিকাৰ পুত্ৰই। আজি নগাঁৱৰ আৰক্ষী ছাউনীৰ পেৰেড গ্ৰাউণ্ডত ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত লক্ষেশ্বৰ হাজৰিকাৰ পুত্ৰই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পিতৃক চিকিৎসাৰ ক্ষেত্ৰত কৰা অৱহেলাৰ কথা কৈ উচুপি উঠিল। নগাঁৱত চিকিৎসাধীন হৈ থকা সময়ত আনকি পৰিয়ালে লক্ষেশ্বৰ হাজৰিকাক বাহিৰৰ পৰা ক্ৰয় কৰি দিবলগীয়া হৈছিল কফ চিৰাপ আৰু এণ্টিবায়টিক। নগাঁও চিভিলত তেখেত 7 দিন আছিলে। যেতিয়াই ফোন কৰোঁ তেখেতে এটাই কয় যে মোৰ ইয়াত কি হ'ব, মোৰ ট্ৰিটমেণ্ট মই ভালকৈ পোৱা নাই, মই কাক ক'ম মোৰ যে মই কথা পাতিব পৰা নাই, মোৰ কাহ হৈছে, মোক কাহৰ ঔষধো যে মই এক্সট্ৰাকৈ লাগে, মই কাক ক'ম। এতিয়া ইয়াত না কোনো নাৰ্ছে মোক চাবলৈ আহে, না কোনো ডক্টৰ আহে, মই কাক সেইটো ইনফৰ্মেশ্যন জনাম। মই এটাই কওঁ যে দেউতা যোন থাকে তাক খোৱা, তুমি যেনেকৈ নহওক খোৱা, যি দিছে ভালকৈ টানি মুনি হ'লেও খোৱা। দেউতাই এটাই কয় যে মই নোৱাৰা হৈছোঁ ইয়াত, মোলো তেনেকৈতো মই লৈ আহিব নোৱাৰিম, আপুনি যেনেকৈ নহওক তাত থাকক, কেনেকৈ কষ্ট কৰি হ'লেও আপুনি আহিবই লাগিব আকৌ। তাৰপিছত তেনেকৈ থাকি এটলিষ্ট এনেকুৱালৈকেও আমি পাইছোঁ যে এণ্টিবায়'টিকো মই এক্সট্ৰাকৈ কিনি দিব লগা হৈছে বাহিৰৰ পৰা, তাৰপৰা দিয়া নাছিলে। হয়, এতিয়া তাৰপিছত তাত কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰিছে নাজানো। আৰু নগাঁও চিভিলৰ পৰা কেতিয়া গুৱাহাটী লৈ গ'ল, না পুলিচ ডিপাৰ্টমেণ্টক খবৰ দিছে, না আমাক গাৰ্জেন হিচাপে আমাক খবৰ দিছে। যি লৈ গ'ল। তাৰপিছত আমি দেউতাক কণ্টেক্ট কৰি আছোঁ, আমি নাপাওঁ। তাৰপিছত মই পিছদিনা গৈ পেলাই যেতিয়া খবৰ কৰিছোঁ নগাঁও চিভিলত যে এজন লক্ষেশ্বৰ হাজৰিকা ইয়াত পেচেণ্ট হিচাপে আছে, তেখেত ক'লৈ গ'ল, আমিতো কণ্টেক্ট কৰি আছোঁ, নাই পোৱা। তেতিয়াহে তেখেতে ৰেকৰ্ড চাই কৈছে যে তোমালোকৰ দেউতাক কালিয়ে গুৱাহাটীলৈ ট্ৰেন্সফাৰ কৰা হৈছে গুৱাহাটী। এতিয়া গুৱাহাটী ক'ত ৰাখিছে সেইটো তেওঁলোকে সঠিককৈ দিবলৈ সঠিক ইনফৰ্মেশ্যন নাছিলে। লৈ যোৱাৰ পিছৰ পৰা দেউতাৰ লগত আমি কথা এটাও পাতিব নোৱাৰিলোঁ, কাৰণ তেখেতক ফোন কৰি থাকিলোঁ। তেখেতে ফোন ৰিচিভ কৰিব নোৱাৰিলে নে তেখেতৰ হাতৰ পৰা ফোনটো লৈয়ে থৈ দিছিলে নাজানো, কিন্তু আমি তেখেতৰ লগত কণ্টেক্ট কৰিব নোৱাৰিলোঁ। গুৱাহাটী ডেণ্টেল হস্পিটেলত থকা কোভিড হাস্পাতালত শুকুৰবাৰে মৃত্যুক সাৱটি লোৱা লক্ষেশ্বৰ হাজৰিকাৰ শেষকৃত্য কামপুৰৰ ঘিলানি গাঁৱত সম্পন্ন কৰা হয়। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নিলোৎপল বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এতিয়া লৈছোঁ এটা সৰু বিৰতি। আপোনালোকে চাই আছে দিনটোৰ শিৰোনাম। সুইপাৰ কলনীত হত্যাৰ বলি হোৱাৰ পূৰ্বে গুৱাহাটীৰ আমবাৰীত তাণ্ডৱ চলাইছিল বন গাহৰিটোৱে। বন গাহৰিটোৰ আক্ৰমণত আহত হয় 4 গৰাকী লোক। গুৱাহাটী প্ৰেছ ক্লাবৰ সমীপতে 4জন লোকক আক্ৰমণ কৰি টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত সাময়িকভাৱে আবদ্ধ হৈ পৰিছিল বন গাহৰিটো। এক বিশেষ প্ৰতিবেদন।
মহানগৰীত বন গাহৰিৰ সন্ত্ৰাস। বন গাহৰিৰ আক্ৰমণত আহত হ'ল 4জন লোক। 2জনক ভৰ্তি কৰোৱা হ'ল GMCHত, আন 2জনক ভৰ্তি কৰোৱা হ'ল MMCHত। মানে দৌৰ মাৰি আহি তাতে বগৰাই দিলে, ইয়াতে খুন্দা মাৰি দিলে। তাৰপৰা খুন্দা মাৰি দিয়ে, মই ইটাত পৰি গ'লোঁ। পৰি যোৱাৰ পিছত মই ইটা এটা লৈছোঁ আৰু লোৱাৰ পিছত সি ঘূৰি আহিলে। ঘূৰি অহাৰ পিছত এতিয়া মোৰ মোবাইল চোবাইল তাতে ৰৈ গ'ল, মই কাকো ফোন কৰিব নোৱাৰোঁ। তাৰপৰা আহি মই হাতখন ধৰি কিনে মোৰ লগৰজনক ক'লোঁ গামোচা এখন বান্ধি দে, মানে ব্লাডটো ৰাখিব পৰা নাই। সি মানে বান্ধি দিলে, বান্ধি দি ক'লে গাহৰিটো কোনপিনে গ'ল। তাৰমানে আমাৰ ড্ৰাইভাৰজনে সিহঁতে চাব আহিলে, চাব আহোঁতে এই মোৰ লগৰজনকে তাৰমানে হেৰি কৰি ধৰিলে, এইবিলাকত দাঁত চাত মাৰি দিলে। মাৰি দিয়াৰ পিছত সি পৰি থাকিলে। এতিয়া মই হাতেদি তুলিব নোৱাৰোঁ। প্ৰথমেই মন কৰক এই ভিডিঅ'লৈ। এয়া গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখৰ দৃশ্য। সেই সময়ত কৰ্তব্যত ব্যস্ত হৈ আছিল চাফাই কৰ্মী ৰাজেন্দ্ৰ বাছল। সেই সময়তেই বন গাহৰিয়ে লক্ষ্য কৰি লয় ৰাজেন্দ্ৰ বাছলক। কেৱল ৰাজেন্দ্ৰই নহয়, গুৱাহাটী প্ৰেছ ক্লাবৰ গাতে লাগি থকা টেক্সটাইল প্ৰতিষ্ঠানৰ আন এক কৰ্মী লক্ষ্মণকো আক্ৰমণ কৰে বন গাহৰিটোৱে। আনহাতে এই আক্ৰমণৰ পূৰ্বে আমবাৰীস্থিত পুৰাতত্ব বিভাগৰ চৌহদত বন গাহৰিটোৱে মুখলেছ আলী আৰু কৰুণা বৰ্মন নামৰ আন 2জন লোককো আক্ৰমণ চলায়। 2জনো খুবেই তেওঁলোকৰ অৱস্থা চিৰিয়াছ। তেওঁলোকে GMCত গৈছে, এজন MMCত আছে। পিছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত হঠাৎ কিদৰে প্ৰৱেশ কৰিলে এই বনৰীয়া জন্তুটোৱে, তাকে লৈ সৃষ্টি হৈছে বিভিন্ন ধৰণৰ চৰ্চা। সন্দেহ কৰা হৈছে বানৰ সময়ত ব্ৰহ্মপুত্ৰৰ বুকুৰে উটি আহিছিল এই বন গাহৰিটো। কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰতি 100 ভাৰতীয়ৰ 10জনৰ গাতে পোৱা গৈছে কোভিড পজিটিভ। কেন্দ্ৰৰ সমীক্ষাত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। চৰকাৰৰ এই সমীক্ষাক দলৰ মতে ভাৰতীয় লোকৰ মাজত বৰ্তমান কৰোনা পজিটিভৰ হাৰ 10.28। আনহাতে দেশৰ কেইখনমান জিলাৰ কৰোনা পৰিস্থিতিক লৈ বিশেষভাৱে উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ। চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ তালিকাত স্থান সন্নিৱিষ্ট হৈছে অসমৰ কামৰূপ মহানগৰ জিলাৰ নামো। দেশৰ প্ৰায় 24খন জিলাৰ নাম এই তালিকাত আছে, যিকেইখন জিলাৰ মুঠ কোভিড আক্ৰান্তৰ সংখ্যা দেশৰ 9% আৰু মৃত্যুৰ সংখ্যা দেশৰ ভিতৰত 14%। আনহাতে আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেশৰ 4খন জিলাৰ ভিতৰতো অন্যতম হৈছে কামৰূপ মহানগৰ জিলা। দেশৰ প্ৰতিটো অঞ্চলৰ উচ্চপদস্থ বিষয়াৰে গঠিত হৈছিল সমীক্ষকৰ এই দলটো। আনহাতে এই জিলাসমূহত কোভিড প্ৰতিৰোধৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আদাৰ ৰসে কোভিডৰ পৰা দিব পৰিত্ৰাণ, এই দাবী মণিপুৰৰ এগৰাকী বিজ্ঞানীৰ। কোভিডৰ ভেকচিনলৈ বিশ্ববাসী অপেক্ষা কৰি থকাৰ সময়তে কোন বিজ্ঞানীয়ে কৰিছে এই দাবী, চাওঁ আহক। মাৰাত্মক কৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ বজাৰলৈ এতিয়াও অহা নাই ভেকচিন অথবা কোনো মেডিচিন। তেনে সময়তে মণিপুৰৰ এগৰাকী বিজ্ঞানীয়ে দাবী কৰিছে আদাৰে তৈয়াৰী এবিধ পানীয়ৰ দ্বাৰা ৰোধ কৰিব পৰা যায় কৰোনা ভাইৰাছক নিঃশেষ কৰিব পাৰি কোভিড-19। হয়, মণিপুৰৰ এগৰাকী বিজ্ঞানীয়ে বিশেষ পদ্ধতিৰে আদাৰে তৈয়াৰ কৰিছে বিশেষ পানীয়, যিয়ে প্ৰতিৰক্ষা কৰিব কোভিড-19ৰ বিৰুদ্ধে আপোনাৰ শৰীৰক। আৰু এই কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ মণিপুৰৰ বিজ্ঞানীগৰাকীয়ে তৈয়াৰ কৰিছে হাৰ্বেল টি আৰু এলকহল ফ্ৰী আদাৰে তৈয়াৰ কৰা পানীয়। আৰু এই চাহ আৰু পানীয়ই প্ৰাণঘাতী কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব। বিজ্ঞানীগৰাকীয়ে লগতে দাবী কৰিছে এই পানীয়ৰ দ্বাৰা কোভিড-19ৰ চিকিৎসাৰ লগতে শীঘ্ৰেই আৰোগ্য প্ৰদান কৰিব পৰা যায়, যি পানীয় তথা চাহ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৰোগীৰ। আৰু এই বিজ্ঞানীগৰাকী হৈছে মণিপুৰৰ 49 বছৰীয়া ডক্টৰ ৰাজকুমাৰ কিশোৰ। ডক্টৰ ৰাজকুমাৰ কিশোৰ ইম্ফলস্থিত কাৱাকলে এণ্ড খাংগুন মেলেই অৰ্কিডছ প্ৰাইভেট লিমিটেডৰ মুখ্য বিজ্ঞানী। তেওঁ দাবী কৰা এই বিশেষ আদাৰ পানীয় তৈয়াৰ কৰি উলিয়াইছে 3বিধ বিশেষ প্ৰজাতিৰ আদাৰ পৰা। অৱশ্যে তেওঁ তৈয়াৰ কৰা এই পানীয়ৰ এতিয়াও হোৱা নাই ক্লিনিকেল ট্ৰায়েল। ইতিমধ্যে কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰা এগৰাকী চিকিৎসকে এই পানীয়ৰ ইতিবাচক গুণাগুণৰ কথা প্ৰকাশ কৰিছে।
বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে তৈয়াৰ কৰা এই পানীয় এতিয়াও বজাৰত উপলব্ধ নহয়। বাণিজ্যিকভাৱে ব্যৱসায় কৰা হোৱা নাই এই পানীয়ৰ। অৱশ্যে কোনোৱে যদি ইচ্ছা কৰে এই পানীয় ব্যৱহাৰ কৰিবলৈ তেতিয়াহ'লে তেনে লোকক সহায় কৰিবলৈ ইচ্ছুক ডক্টৰ ৰাজকুমাৰ কিশোৰ। Taking this three gingers herbal drink, which is one is herbal concoction or infusion or what we commonly call tea, and the another is non-alcoholic ginger beer. Means they are having the same composition. So like they will give immunity boosting, and like what we expect is not just immunity boosting, something more than that, which can be verified through clinical trials and the proper scientific investigations. But at the moment, what our people require is something for the safeguard against COVID-19. That is why we are claiming the formulation of such a health drink, and in course of time it will be proven that whether this will be effective in COVID-19 treatment or not. But definitely we are on the positive side. ডক্টৰ ৰাজকুমাৰ কিশোৰে লগতে কয়, যদিহে বজাৰত এই সামগ্ৰী দুবিধ উপলব্ধ হয় তেতিয়াহ'লে এটা টি বেগৰ দাম হ'ব 15 টকা আৰু আদাৰে তৈয়াৰ কৰা পানীয়ৰ দাম হ'ব 100 পৰা 150 টকা। উল্লেখযোগ্য যে পৰম্পৰাগতভাৱে মানুহৰ জ্বৰ, কাহ, পানী লগাত আদাৰ ব্যৱহাৰ কৰি অহা হৈছে আৰু সেই পৰম্পৰাগত পদ্ধতিৰ মাধ্যমেৰেই COVID-19ৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে তৈয়াৰ কৰি উলিয়াইছে বিশেষ চাহ আৰু আদাৰ পানীয়। ইতিমধ্যে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা আদাৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 2021 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ মিত্ৰতাৰ ক্ষেত্ৰত নিমিলা অংক কেতিয়া মিলিব? কংগ্ৰেছ AIDFৰ মিত্ৰতা হ'বনে? কেতবোৰ বাস্তৱিক কথা স্বীকাৰ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কেতিয়া মিলিব বিৰোধীৰ অংক? হ'বনে কংগ্ৰেছ AIDFৰ মিত্ৰতা? বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো 8টা মাহ বাকী থকাৰ সময়ত এই বিষয়ক চৰ্চা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত শুকুৰবাৰে নিউজ 18ত সম্প্ৰচাৰিত এক বাতৰিৰ পিছত মুখ খুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। গগৈ দাবী কৰে কংগ্ৰেছ AIDFৰ মিত্ৰতা হ'ব। মিত্ৰতা হোৱাটো 90% নিশ্চিত। 90% হ'ব। 100% নাই কোৱা যদি কথা যেতিয়া হোৱা নাই এতিয়া এইকেইদিন, কাৰণ এই ক'ভিডৰ কাৰণে। পিছে আনুষ্ঠানিক মিত্ৰতা এতিয়াও হোৱা নাই। গগৈ স্বীকাৰ কৰিলে মিত্ৰতা প্ৰাথমিক পৰ্যায়তে আছে। কৰোনাৰ বাবে আহিব পৰা নাই বদৰুদ্দিন আজমল। ক'ৰবাত আছে, আমি ক'ৰবাত আছোঁ, কিন্তু আগৰ যিধৰণে কথা পাতি আছোঁ বা যেনেকৈ ষ্টেটমেণ্টবোৰ দি আছোঁ তেওঁলোকতো কোনো ৰিয়েক্ট কৰা নাই। বদৰুদ্দিনৰ লেভেলত নহয়, তেওঁতো আছে হেৰিতে বম্বেতে আছে, অহাই নাই। AIDFৰে মিত্ৰতা নকৰিলে কংগ্ৰেছে দখল কৰিব নোৱাৰে নেকি দিছপুৰ? এসময়ত হু ইজ বদৰুদ্দিন বুলি দম্ভালি মৰা গগৈয়ে এতিয়া কিয় AIDFৰে মিত্ৰতা বিচাৰি হাহাকাৰ কৰিছে? এই সন্দৰ্ভত গগৈয়ে ক'লে, আমি যোৱাবাৰ অকলে আছিলোঁ আৰু তেওঁলোকে গেইন কৰিলে বেলেগ বেলেগ পাৰ্টিৰ লগত এলায়েন্স, BJPৰ লগত 1 নম্বৰ 2 নম্বৰ BPF, তাৰ বাদেও সৰু সুৰা তেওঁলোকৰ পৰাও অলপ চলপ আহে নহয়। আমি কৈছোঁ যিসকলে কা বিৰুদ্ধে হওক বা সাম্প্ৰদায়িক হেৰিৰ বিৰুদ্ধে হওক, এই যিবিলাক তাৰ এণ্টি, সেই গোটেই ফ'ৰ্চবিলাকৰ লগত আমি মিলিবলৈ বিচাৰোঁ। কোনো দলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। BJPয়েও নোৱাৰে, কংগ্ৰেছেও নোৱাৰে। আসামত BJPয়ে অকলে এতিয়া নোৱাৰে, আমিও নোৱাৰে। আৰু আজিও এতিয়া বেষ্ট অফ টাইমতে BJP অকলে নাই, আৰু তেতিয়াও পাৰ্চেণ্টেজ আমি বেছি, টোটেল তেওঁলোক বেছি, যিহেতু BJPও আছে বা বাকী আছে, চব লগাই তেওঁলোক বেছি, কিন্তু অকলে নহয়।
উল্লেখযোগ্য যে কংগ্ৰেছে অজিত ভূঞাৰ দল আৰু আছুৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত কোনো আলোচনা হোৱা নাই বুলি শনিবাৰে সদৰি কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেৰালাৰ কোঝিকোডৰ কালিকট বিমানবন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমানবন্দৰত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখন। ডুবাইৰ পৰা 184 গৰাকী যাত্ৰী লৈ কেৰালাত উপস্থিত হোৱাৰ সময়তে ৰানৱেত পিছলি পৰি দুৰ্ঘটনাত নিহত হৈছে 20 জনকৈ লোকৰ। কেৰালাত ভয়ংকৰ বিমান দুৰ্ঘটনা। অৱতৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত টাইটানিকৰ দৰে দুটুকুৰা হ'ল বিমান। পাইলট সহ নিহত 20 জন লোক। কেৰালাৰ কাজিকোৰৰ কালিকাট বিমানবন্দৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হ'ল ৰানৱেত বিপৰীত দিশৰ পৰা অৱতৰণ কৰি নিয়ন্ত্ৰণ হেৰুওৱা বিমানখন। ডুবাইৰ পৰা 190 গৰাকী যাত্ৰী লৈ শুকুৰবাৰে বিয়লি কালিকাট বিমানবন্দৰত উপস্থিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন। কিন্তু বৃহস্পতিবাৰৰে পৰা কেৰালাত হোৱা ধাৰাসাৰ বৰষুণে পিছল কৰি তুলিছিল ৰানৱে। দুবাৰকৈ চেষ্টা কৰিও লেণ্ডিং কৰাব পৰা নাছিল বিমানখন। বিমানবন্দৰৰ আকাশতে কেইবাপাকো ঘূৰিছিল বিমানখনে। ৰানৱেৰ অৱতৰণৰ সময়ত কোনো যাত্ৰীয়ে কৰা মোবাইল ৰেকৰ্ডিঙৰ দৃশ্য এয়া। তেতিয়ালৈ সকলো ঠিকেই আছিল। ৱেডাৰ ৰাডাৰৰ তথ্য অনুসৰি 28 নম্বৰ ৰানৱেত টেক অফৰ বাবে নামিছিল বিমানখন। কিন্তু পাইলটে 28 নম্বৰ ৰানৱেত অৱতৰণত অসুবিধাৰ সন্মুখীন হোৱাত বিপৰীত দিশৰ পৰা অৱতৰণ কৰে 10 নম্বৰ ৰানৱেত। কিন্তু বেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৰানৱে পাৰ হৈ বিমানবন্দৰটোৰ সীমান্তৰ খাৱৈত পৰি সীমাৰ দেৱালত খুন্দা মাৰে বিমানখনে। আৰু লগে লগে ভয়ংকৰ শব্দৰে সংঘটিত হয় দুৰ্ঘটনাটো। বিমানখনৰ সন্মুখভাগ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে মাজভাগতে দুটুকুৰা হৈ পৰে বিমানখন। থিতাতে নিহত হয় ফ্লাইট কমাণ্ডাৰ দীপক বিভসাথে আৰু কো পাইলট অখিলেশ কুমাৰ। নিহত হয় আন 18 জন লোক। সংকটজনক অৱস্থাত উদ্ধাৰ আন বহুকেইজন লোকক। বিমানখনত আছিল 10টা শিশুসহ 184 গৰাকী যাত্ৰী আৰু 4 জন কেবিন ক্ৰু মেম্বাৰ। যাত্ৰীৰ অধিকাংশই কৰোনা ভাইৰাছৰ বাবে লকডাউনত ডুবাইত কৰ্ম সংস্থাপন হেৰুৱাই দেশলৈ ঘূৰি আহিছিল বন্দে ভাৰত মিছনৰ অধীনত ডুবাইৰ পৰা ভাৰতলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনত। হঠাতে সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ পিছতে হৈচৈ লাগে কালিকাট বিমানবন্দৰত। আৰম্ভ হয় উদ্ধাৰ কাৰ্য। সৌভাগ্যবশতঃ দুৰ্ঘটনাটোৰ পিছত সচৰাচৰ ঘটাৰ দৰে জ্বলি নুঠিল বিমানখন, যাৰ বাবে ৰক্ষা পৰিল বিমানখনৰ আন বহু যাত্ৰী। ঘটনাৰ পিছতে শ্বাৰজাহ আৰু ডুবাইৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। ঘটনাক লৈ টুইটাৰ যোগে দুখ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে আন বহুজনে। লক্ষণীয়ভাৱে কেৰালাৰ এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আছে এটা পাহাৰৰ চূড়াত। 2010 চনত মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছিল অনুৰূপ বিমান দুৰ্ঘটনা, যিটোত নিহত হৈছিল 158 জনকৈ লোক। দেশত কৰোনাৰ সংঘাৰৰ মাজতে কালিকটৰ বিমান দুৰ্ঘটনাই কঢ়িয়াই আনিলে আন এক দুখৰ বতৰা।
নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আছে খবৰ চাই থাকক দিনটোৰ শিৰোনাম ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত